স্বাগতম জানাইছোঁ প্ৰথমতে আৰু আমি উপস্থিত আছোঁ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াৰ বাসভৱনত। সেইদিনা কিছু সমালোচনা চাৰিওফালে আমি লক্ষ্য কৰি আছোঁ বা চাই আছোঁ যে বিভিন্ন মাধ্যমেৰে আপোনাৰ কিছু সমালোচনা ওলাইছে যে উচ্ছেদ অভিযান সম্পৰ্কে। এই ক্ষেত্ৰত আপুনি কি ক'ব? প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। পলংক হ'লেও উচ্ছেদৰ বিষয়ে লৈ কিছু মন্তব্য ল'বলৈ মোৰ ওচৰত আহিছে, ধন্যবাদ। এইকেইদিন মই বিভিন্ন ঘৰুৱা সমস্যাত ধৰি পেলাই মোৰ অসুখ আপোনালোকে জানে। মই গাড়ীত বহি ইফালে ইফালে খুব এটা প্ৰচাৰ কৰিব নোৱাৰোঁ। তাৰে ভিতৰত কেতিয়াবা ইফালে ইফালে মই ওলাওঁ, কিন্তু উচ্ছেদ প্ৰসংগত মই এইকাৰণেই ওলোৱা নাই। ইয়াত সমালোচনা কৰি লাভ নাই। দুচৰিত্ৰৰ কিছু লোক আছে, মোক সমালোচনা কৰা লোকবিলাকক মই দুচৰিত্ৰৰ লোক কম, সেইকাৰণে দুচৰিত্ৰৰ লোক কম। এজন ব্যক্তি সমালোচনা কৰিছে, তেওঁ ভোটত থিয় দিয়ে মাজে মাজে পাৰঘাট যে আছে, পাৰঘাটৰ পইচাটো দিয়া তাৰ সমৰ্থনে পকেটত, সি আকৌ ভোটত থিয় দিয়ে। সেই দুচৰিত্ৰৰ মানুহে মোক সমালোচনা কৰে। যোৱা নিৰ্বাচনত তেল দিব, তেল ভৰাইছে চাইকেল মটৰত। চাইকেল মটৰ কিন্তু লৈ গৈছে, পইচাখিনি মই দিব লগা হৈছে। মই কাৰ কথা কৈ আছোঁ আপোনালোকে বুজি আছে। মানুহজনে ঘৰৰ সনামুখী। সেই দুচৰিত্ৰৰ লোকবিলাকে মোৰ বিৰুদ্ধে সমালোচনা কৰে। মোৰ বিৰুদ্ধে কি সমালোচনা কৰিছে? সমালোচনাত কোৱা হৈছে যে মই নেকি কোনোবা মিটিঙত, পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যত কোনোবা মিটিঙত বোলে মই কৈছোঁ মোৰ ঘৈণীয়েকক ৰাইজে আপোনালোকে ভোট দি জিকাওক, মোৰ ঘৈণীয়েকক জিকালে মই এটা ঘৰৰ উচ্ছেদ হ'ব নিদিম। ফাল্টু কথা, ননচেন্সিকেল কথা, ডাবল ননচেন্স যিসকলে কৈছে। ভিডিঅ' ফুটেজ দেখাই দিয়কচোন। মই কৈছোঁ নেকি জিন্দগী গোলামী কৰি খাম? আৰে মই MLA নহয়, সাংসদো নহয়, মোৰ মিছেছে জিলা পৰিষদৰ মেম্বাৰ হ'ব বুলি মই উচ্ছেদ বন্ধ কৰি দিম? হা, মই এটা কথা বাৰে বাৰে কৈছোঁ, আজিৰ কথা নহয়, মই সদায় কৈ থাকোঁ। মই যদি বিধায়ক থাকিলোঁ হয় এই উচ্ছেদ কৰিব নোৱাৰিলোঁ হয়। যোৱাকালিও কৈছোঁ, আজিও কৈছোঁ, অহাকালিও। মই বিধায়ক থাকিলে এই উচ্ছেদ কৰিব, অমানৱীয় উচ্ছেদ চৰকাৰৰ ক্ষমতা নাছিলে। কমচে কম 82 পৰা 26জনক উচ্ছেদ কৰিব নিদিলোঁ হয়। আপোনালোকক এটা উদাহৰণ দিওঁ, আপোনালোকে হয়তো পাহৰি গৈছে। মই যেতিয়া বিধায়ক আছিলোঁ, গোটেই ডিষ্ট্ৰিক্টত, গোটেই অসমত উচ্ছেদ হৈছিল। একমাত্ৰ 82 পৰা 25 মন্ত্ৰীত এটা ঘৰ উচ্ছেদ কৰিব পৰা নাই। সেই কথাটো ক'লে বেয়া পাব লগা কি আছে? মই সেই কথাটো বাৰে বাৰে কৈছোঁ, মই বিধায়ক থাকিলে উচ্ছেদ কৰিব নোৱাৰিলে হয়। মোক আজি বিধায়ক বনাই দিয়ক, 6 মাহৰ ভিতৰত মই উচ্ছেদ। চিৰাগোটা তিলাপাৰা যিটো উচ্ছেদ অভিযান চলিব, সেই সম্পৰ্কত আপুনি কি ক'ব? চাওক, আপোনালোকে স্থানীয় সাংবাদিকতা কৰক, যিও কৰক, কিন্তু আপোনালোকে এই সমাজৰ ঘটনাবিলাক চিত্ৰ সমাজৰ নহয়। আপোনালোকে ভাবে নেকি মই পুলিচৰ লগত মাৰপিট কৰোঁ? মই গ'লে মাৰপিট কৰোঁ। আলী আকবৰ মিয়া তাত গ'লে মাৰপিট হ'ব খালে। আল্লাহৰ বাদে কোনো ৰক্ষা কৰিব নোৱাৰে। পুলিচেও মোৰ লগত ফেৰ মাৰি লাভ নাই। হা, জানো পুলিচে মোক গুলি কৰিব পাৰে। আপোনালোকে সেইটো বিচাৰে নেকি? গোলাগুলি যদি লাগে মোক আপোনালোকে আহ্বান দিয়ক, মই অহাগিলে মই হেৰিত যাম, মই সংসদত যাম। আপোনালোকে মাৰপিটত যাব পাৰে নেকি? হা, মই মাৰপিটত গ'লোঁ হয়। মই বাৰে বাৰে কৈ আছোঁ, মই বিধায়ক থাকিলে উচ্ছেদ হ'ব নিদিলোঁ হয়। যোৱাকালিও কৈছোঁ, আজিও কৈ আছোঁ, অহাকালিও কৈ আছোঁ। মোক বিধায়ক বনাই দিয়ক, যিখিনি আছে মই ৰক্ষা কৰিম। এতিয়া লাজ নালাগে, এতিয়াও সমালোচনা কৰে। আলী আকবৰ মিয়া BTAD বিক্ৰী কৰিছিলে। কালি কোনোবা এজন বন্ধু পোষ্টত দিছে, আলী আকবৰ মিয়া BTAD বিক্ৰী কৰিছে, এটা কৰিছে, নিৰাজ কাঢ়িকে, চৰিত্ৰহীনা কাঢ়িকে। সেই তহঁতৰ গুৰুকেইটা যে এতিয়া আমাৰ জাগাবিলাক যে কমতাপুৰত পেলাইছে, মানকাচৰ পৰ্যন্ত, সেইটো কিয় নকওঁ? মোৰ দিনত BTAD কৰিছে এইখিনি জেগা। মানকাচৰ পৰ্যন্ত গোৱালপাৰা চবখিনি যি কমতাপুৰত পেলাইছে, তহঁতৰ দেউতাই এইটো কথা ক'ব। আমাৰ সমষ্টি ভাঙি যে কেনেকুৱা সমষ্টি, অসমৰ ভাৰতৰ বৰ্ষৰ ভিতৰত আমাৰ বিচিং বৰুৱা সমষ্টি চবতকৈ ডাঙৰ সমষ্টি, 73 কিলোমিটাৰ লম্বা। এই সমষ্টিত এজন মানুহে নিৰ্বাচন কৰা সম্ভৱ হ'ব নেকি? কওক, আপোনালোকে কওকচোন, সম্ভৱ? দোয়া করি আলী আকবর মিয়া নিয়ে আছে, তথাপিও মই ইলেকশন খেলি।
এই অৱস্থাবিলাক কোনে কৈছে? কমিটিত কোনে কোনে আছিলে? এই বিধায়ককেইটা সাংসদকেইটা কমিটিত নাছিলে? ডিচিৰ তাত যেতিয়া মিটিং বহি সিদ্ধান্ত লৈছে এই বিধায়ককেইটা আছিলে, চোৰকেইটা বদমাছকেইটা। সিহঁতে কিয় প্ৰতিবাদ নকৰিলে? এয়া কালি কৰ্মীয়ে থাকিলে এনেকুৱা সমষ্টি বিচিঞ্জৰুৱা সমষ্টি বনাব নোৱাৰিলেও মই চেলেঞ্জ দিছোঁ, কমতা বৰুৱাই এইবিলাক নগ'ল হয়। আগতে বিকেডিও গৈছে, দুৰ্ভাগ্য প্ৰতিবাদ কৰিছোঁ পাৰা নাই। এতিয়া এইটোতো প্ৰতিবাদো হোৱা নাই। এছেম্বলিত যেতিয়া কমতা বৰুৱাই যেতিয়া সিদ্ধান্ত লৈছে নামটো লয় বছিৰ কাছিমে এইকেইটা চোৰৰ নিচিনা ওলাই দিছে, এটা প্ৰতিবাদ কৰা নাই। সাংবাদিকৰ আগত আহি কৈছে কিন্তু মোৰ নিচিনা, মই নকওঁ যে ভাল, মোৰ নিচিনা গুণ্ডা মস্তান আৰু 10জনমান এইবিলাক আপোনালোকে বনাই দিয়ক মুছলমান, মোৰ নিচিনা হ'ব লাগিব দেই। মোক মানুহে বেয়া বুলি কয়, মোৰ নিচিনা বেয়া বিধায়ক 8জন বা 10জন বনাই দিয়ক, তেওঁলোকে এদিন আমাৰ তেওঁলোকে মাৰ বুকুত দুখ খাই জানিব মানে আমি বৃষ্টিৰ পানী ডক্টৰকো বুজছোঁ নেকি? ডাঙৰ পানী বাঢ়ি আহিছোঁ নেকি? আমাৰ জন্ম ইয়াত হোৱা নাই, তোমালোকৰ জন্ম যেনেকৈ ইয়াত হৈছে আমাৰো জন্ম ইয়াত হৈছে। আৰু মইতো বাৰু বিয়নহত কৰি থাকোঁ, সেইটো কমেই, এতিয়াও কম। এই যিসকলে মই আজি নামটো ক'ব পৰা নাই, এতিয়া আকৌ বন্ধুসকলে সমালোচনা কৰিব, আলিয়া কৰ্মী আজি সেইটো নাম কিয় নকয়, অসুবিধাটো থাকেই মানুহৰ। মই যদি এইবাৰ এছেম্বলিত যাওঁ, যিসকলে মুছলমানৰ বিৰুদ্ধে বেয়া বেয়া কথা কয় সিহঁতৰ নাক চাক কটাই দিম, তেওঁলোকৰ এদিন মই দিম। মই নামটো কোৱা নাই, তেওঁলোকৰ বুলি কৈছোঁ। যিকেইটা মুছলমানৰ বিৰুদ্ধে বেছি কথা কয় নাক চাং চকু দুটা কৰি দিম, মোক খালি বিধায়কটো বনাই দিয়ক না। এতিয়া ইয়াত কৈ থাকিলেতো নহ'ব, এই অসভ্যকেইটাই ইয়াতে সমালোচনা কৰে। আৰে ভাই বিধানসভাত যাব দিয়া, তাৰ পাছতে সমালোচনা কৰিবি। এতিয়া আমাৰ ৰখিবলৈ কি লাগে? বন্ধ কৰি দেখাই দিম। 2জন বিধায়কক ইতিমধ্যে মই কৈছোঁ আপোনালোকে এই ৰাস্তা লওক, এই ৰাস্তা ল'লে উচ্ছেদ বন্ধ হ'ব। দুৰ্ভাগ্য আমাৰ জিলাৰ যিকেইজন বিধায়ক সাংসদ তেওঁলোকে সেইটো ৰাস্তাত কিয় নাচায়? এটা ৰাস্তা আছে, আইনী এটা ৰাস্তা আছে, মই ইয়াতে নকওঁ, আইনী এটা ৰাস্তা আছে, সেইবিলাক বিধায়কসকলে পাৰে, বিধায়কসকলৰ হাতত সেই ক্ষমতাটো আছে। তেওঁলোকে যদি সেইটো ৰাস্তাত যায় DCSDOCবিলাক ঘেৰি থ'লে, DCSDOCবিলাক ক্ষমতা নাই। যিমানে হিমন্ত বিশ্ব কৈ থাকক, আল্টিমেটলি কাৰ্যকৰীত কৰিব লাগিব DCSDOCবিলাক। মই বহুত বুজালোঁ বিলাসীপাৰা সমষ্টিৰ বিধায়কজনক লৈ, মই সন্তোষপুৰ তাৰপাছত কি কয় চিৰাগ কুটা এইবিলাক তাত মই মিটিং কৰিছোঁ, এফতাৰ কৰিছোঁ, মই বুজাইছোঁ মানুহক। নাই বিধায়কসকলে সেইটো লাইন নলয়। আৰে গাঁথাৰ নিচিনা কথা, তোমালোকে বিধায়ক আৰু সাংসদক তোমালোকে হেৰি কৰা, সমালোচনা কৰা, এজন প্ৰাক্তন বিধায়কক সমালোচনা কৰা যুক্তি কি? এইবিলাক অভদ্ৰামী নহয়, অসভ্যালী নহয়। কোন অংগত মোক সমালোচনা কৰে? মোৰ হাতত কি পাৱাৰ আছে ভাই? মই কি যে উচ্ছেদ বন্ধ কৰিম? মইতো MLA বা সাংসদ নহয়। সাংসদ MLA বা MP সমালোচনা কৰা বাদ দি মোক সমালোচনা কৰা কথা যিটো ননচেন্সিকেল কথা নহয় জানো? আৰু মই এইটো কথা কোনো জেগাত কোৱা নাই যে মই ঘৈণীয়েকক আপোনালোকে জিকাই দিয়ক, মই উচ্ছেদ বন্ধ কৰি দিম, এইবিলাক কথা মই কোনো জেগাত কোৱা নাই, এইবিলাক ফাল্টু কথা কোৱা নাই। ননচেন্সিকেল চৰিত্ৰৰ মানুহবিলাকে যিবিলাক মানুহ মই কৈছোঁ স্পষ্টভাৱে কৈছোঁ, বলিশ্বৰত নাৰায়ণগাঁৱত আৰু ঠাকুৰগাঁৱত যি শ্ৰেণীৰ যিকেইটা মানুহে ভোটাৰৰ নাম ঠিক কৰি দিম, NRCৰ নাম ঠিক কৰি দিম বুলি কৈ পাব্লিকৰ পৰা পইচা তুলি খাইছিলে আৰু নাৰায়ণগাঁৱত সেই ল'ৰাকেইটা ঘেৰি ধৰি ৰাজ্যে পইচা আদায় কৰি আহিছিলে, সেইবিলাক ল'ৰাৰে এজন ল'ৰাই মোৰ বিৰুদ্ধে এই বস্তু দিছে। যিজন ল'ৰাই নিজৰ মাকৰ নাম বিক্ৰী কৰি ইলেকশ্যন খেলিছে, তাৰ মাৰ নামত মোৰ নামত বদনাম দিয়া নাছিলে, তাৰ মায়ে বোলে মোৰ ভৰিত ধৰি কান্দিছিলে। এজন মহিলাই, তাতে মোৰ বৰ বৌ তেওঁ মোৰ ভৰিত ধৰি কান্দিছে। এনেকুৱা কথা মানুহে ইমান তললৈ যায় কথা কয়। যিয়ে নহওক উচ্ছেদ যিটো উচ্ছেদ হৈছে অমানৱীয় উচ্ছেদ, এনেকুৱা অমানৱীয় উচ্ছেদ আমাৰ বয়সত আমি দেখা নাই। ইভেন আমাৰ দেউতা আটাৰ ওচৰতো শুনা নাই যে উচ্ছেদ এনেকুৱা অমানৱীয় উচ্ছেদ
চৰকাৰৰ ক্ষমতা আছে হয় আপোনাৰ বিভিন্ন সময়ত দেখা পাওঁ আমি যে সংখ্যালঘু জাতিৰ কাৰণে সদায় আপুনি মাত মাতি থাকে কিন্তু বৰ্তমান আমি দেখাবলৈ পাই আছোঁ যে এই ক্ষেত্ৰত আপুনি একদম চুপচাপ বহি আছে কাৰণটো কি মই একদম চুপচাপ হৈ বহি থকা নাই মোৰ এইকেইদিন অলপ অসুখ আৰু মানসিক কিবা দ্বিধাগ্ৰস্তভাৱে মই ওলোৱা নাই আৰু কাৰণটো আপোনালোকক কৈছোঁ এই যে চকচকা লালকুৰা চকচকা আপোনাৰ কি কয় টিলাপাৰা তাৰপাছত আপোনাৰ এই যে সন্তোষপুৰ আমাৰ চিৰাকুটা এই জেগাবিলাকত মই এই 6 মাহত প্ৰত্যেকটো জেগাত একে 5 দিন 7 দিন কৈ মই কৈছোঁ মানুহৰ লগত মিটিং কৰি কৰি মানুহক বুজাইছিলোঁ যি চৰকাৰে আইন কানুন একো নামানে যি চৰকাৰে কয় মুছলমান খেদিম বঙালী হিন্দুক আনি জাগা দিম মুছলমানক খেদিম বঙালী হিন্দু বাংলাদেশীক আনি জাগা দিম সেই বেআইনী কাম কাজ কৰা চৰকাৰৰ ওচৰত আপুনি কি নাই পাব বাৰে বাৰে কৈছিলোঁ এই মই কৈছোঁ লালপুৰা চকচকা টিলাপাৰা সন্তোষপুৰ আমাৰ চিৰাকুটা মানুহ বুজাইছিলোঁ আপোনালোকে হাইকোৰ্টত যাওক সুপ্ৰিম কোৰ্টত যাওক তাৰ বাদে কোনো অত্যন্ত নাই মাৰে মাৰে এই 6 মাহত কমচে কম এটাকৈ গাঁৱত মই 5 দিন 7 দিন কৰি যায় যে মানুহক হাত জোৰ কৰি বুজাইছিলোঁ তেতিয়া মানুহে মানা নাই মই কি কৰিম মই যে কি কৰিম মই পুলিচৰ লগত মাৰপিট কৰিম নেকি মোৰ সেই পাৱাৰ আছে নেকি মই মুখেদি যিমানেই কওঁ হা বিধায়ক থাকি যে পাৰিছোঁ বিধায়ক থাকোঁতে পুলিচ মাৰা অফিচাৰ মাৰা এইবিলাক মোৰ কাম আছিলে পাৰিছিলোঁ এতিয়া মই কি কৰিম যিমানে মই লেকচাৰ দিওঁ অসভ্য নিচিনা কথাকে আলি আকবৰ মিয়া চুপ কিয় আলি আকবৰ মিয়া কি কৰিব আলি আকবৰ মিয়াৰ কিডাল পাৱাৰ আছে তোমালোকে MLA MP সকলক কিয় নোকোৱা অসভ্য গাহিকে যিবিলাক মানুহ মোৰ সমালোচনা কৰে দুৰ্চৰিত্ৰ মানুহ ডাবল অসভ্য নহয় ডাবল অসভ্য তেওঁলোকৰ সভ্যতা থাকিলে ভদ্ৰতা থাকিলে মোক সমালোচনা কৰাৰ সময়ত বিলাসীপাৰা পশ্চিম সমষ্টিৰ যিমান ঈদগাহ যিমান মছজিদ যিমান কবৰস্থান ইন ট'টো মাটি এলটমেণ্ট দিয়া হৈছে ইয়াৰ আগত কিমান বিধায়ক গৈছে কোনেও কোৱা নাই টিলাপাৰা আপোনাৰ কি কয় টিলাপাৰা বোলে নিউ হাতীপতা মাদ্ৰাছা সাত পাতি নহয় উচ্ছেদৰ জাননী দিয়া নাছিলে কিন্তু মই ৰক্ষা কৰিছোঁ মই বিধায়ক থকা দিনত মই যদি এইবিলাক কৰিব পাৰোঁ আজিৰ বিধায়ককেইটা কি কৰে জাতীয় সংগঠনকে তোমালোকে এইবিলাক মাত দিব নোৱাৰে ননচেন্সকেইটা মোৰ বিৰুদ্ধে মাত দি থাকক দিবই মই যে এতিয়া এইকেইদিন ওলোৱা নাই মোৰ বিৰুদ্ধে মাত দিছে মই বেয়া পোৱা নাই কিন্তু মই দুখ পাইছোঁ মোক এনেকৈ এটাক কৰি বক্তব্য ৰখাটো ঠিক হোৱা নাই তোমালোকৰ চৰিত্ৰ কি নিজৰ চেহেৰাটো দেখি এই মানুহটোৰ চেহেৰা ইমান ভাল নাই নিজৰ চেহেৰাটো আইনত অলপ চাই ল'ব লাগে এই সোণামুখী যে অসভ্য এটা আছে দুশ্চৰিত্ৰ মানুহ চৰিত্ৰবান মানুহ হ'লে মোক সমালোচনা কৰাৰ কোনো যুক্তি নাই তেওঁলোকে সমালোচনা কৰিব ৰখি মুখ্যমন্ত্ৰীয়ে গোৱালপাৰাত কি কৈছে একে ৰচিদালমে মোক চেলেঞ্জ নকৰিলে মই উচ্ছেদ নকৰিলে হয় কোৱা নাই তুমি এজন বিধায়কে যদি মোক চেলেঞ্জ কৰা মই মুখ্যমন্ত্ৰী মই বহি থাকিম নেকি কিন্তু মুখ্যমন্ত্ৰী ইমান অসভ্য কথা ক'ব নালাগে সংবিধানৰ শপত মানুহে এনেকুৱা এজনে চালা কৰ বুলি তাক চালি কম এইবিলাক কথা ঠিক নহয় চেলেঞ্জ কৰি বুলি তুমি চেলেঞ্জ কৰিবা তো সেইটো কথা যদি টানি আনো ৰখি বোলে বেছি লম্বা লম্বা লেকচাৰবিলাক মাৰিছিলে এজন নহয় দুজন নহয় তিনিজন নহয় 50জন হিমন্ত মোৰ নম এটা লৰাব নোৱাৰে এই যে অসভ্যালি কথা কেন্দ্ৰবিলাক কৈছিলা তাৰে পৰিণাম ভুগি আছোঁ মুছলমানে এই সমালোচনাহে কৰিব লাগে ৰখিবলৈকে সমালোচনা কৰিব লাগে যে ৰখিবলৈ এই বক্তব্যৰ কাৰণে আমাৰ জেগাবিলাকত জোৰ দি হিমন্ত বিশ্ব শৰ্মাৰ চেলেঞ্জক জোৰ দি এই এভিকশ্যন কৰি আছোঁ উচ্ছেদ কৰি আছে এইটোৱে ধৰিব লাগিছে সেইটো বাদ দি আলি আকবৰ মিয়াৰ পোখৰত লাগি থাকক এই মানুহবিলাকৰ কামে হৈছে সদায় কাম নাইতো ঘৰত বহি কাম নাই এই আলি আকবৰ মিয়াৰ পায়খানাতে লিখি থাকে ইহঁতে আপুনি চাওকচোন আপোনালোকে আমাৰ লোকেল সাংবাদিক বন্ধু কেইদিন আগত বিলাসীপাৰা কলেজৰ শিক্ষক এজন ধীৰাজ দাস এই অসভ্যই কি কৈছে ভাৰতবৰ্ষত অকল হিন্দু থাকিব বেলেগ থাকিব নোৱাৰে চুৱাৰ কাহিকে তাক পিটিব নালাগিব তাক মাৰিব নালাগিব কওকচোন মই এজন প্ৰাক্তন বিধায়ক মই আচলতে মাত দিব নালাগিছিল এইটো সৰু কথা মই আপোনালোকৰ সাংবাদিকৰ আগত মাত দিলোঁ আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ কৰিলে কেছ কৰিলে
আৰু জাতীয় সংখ্যালঘু জাতীয় সংগঠন আছে, তেওঁলোকে ক'ত গ'ল? তেওঁলোকৰ মাত নাই কিয়? আৰু অসভ্য যিকেইটা মোক সমালোচনা কৰি আছ, তোমালোকে এইটো সমালোচনা কিয় নকৰা? ধীৰাজ দৰবাৰটোক আচলতে ধৰি ধৰি পিঠিত নংৰা কৰা নাছিল কুকুৰ কাহিকে। এই তোৰ বাপুৰ জেগা, হিন্দুৰ বাপুৰ জেগা নেকি? মুছলমান, বঙালী, হিন্দু আৰু শিখ, এই তিনিটা কমিউনিটিৰ মানুহে ভাৰতবৰ্ষৰ স্বাধীনতা আনিছে। আমাৰ অধিকাৰ বেছি, তহঁতৰ নিচিনা এই বামুণকেইটাৰ অধিকাৰ ইমান নাই। নৰেন্দ্ৰ মোদীৰ কোনো অধিকাৰ নাই, বামুণকেইটাৰ কোনো অধিকাৰ নাই। সেই অসভ্যই এনেকৈ কথা কৈ দিছে। তুমি যিজন বন্ধুৱে বেছি সমালোচনা কৰি আছে, তেওঁতো সেই সংগঠনৰ পৰাই আহিছে। তুমি সেইটো সংগঠন সমালোচনা কৰা বাদ দি তুমি আলি একবাৰ তুমি কি কৰা? মই কৰিব লগা হৈছে। আজি অটো ঠেলা ৰিক্সা বিলাসী বাহনত আপোনাৰ যাব নোৱাৰি। অলপ সৰু সুৰা ভুল পালে ধৰি লৈ যায় 1000 2000 টকা লয়। তোমালোকৰ নালাগে? এই মানুহবিলাক অটো যিবিলাক চলায় 500 বা 700 টকা ইনকাম কৰে, ধৰি লৈ যায় 1000 টকা 1000 টকা দিব লাগে। সেই মানুহবিলাক তোমালোকৰ ভাই ভতিজা নহয়? সেইবিলাক তোমালোকে মাত দিব নোৱাৰো? সংখ্যালঘু জাতীয় সংগঠন নিমাত কিয় থাকো? বাৰে বাৰে আলিয়াই কৰ্মীয়ে মাত দিব লাগে। নিজৰ পাট্টাৰ মাটি, নদীৰ ভিতৰত মোৰ নিজৰ পাট্টাৰ মাটি আছে, সেই মাটিৰ পৰা বালি তুলি আনি নদীৰ ঘৰৰ ভেটিত পেলাম। পুলিচে সেইটোও বাধা দিয়ে। আৰে পুলিচৰ বাপৰ জেগা নেকি? পুলিচৰ ঠিকান দিছিল নেকি? সেইবিলাক তোমালোকে কিয় প্ৰতিবাদ নকৰো? এতিয়া কথা হৈছে আলিয়াই কৰ্মীয়ে